নমস্কাৰ। আজি আঙুলি পিঠা বনাই খালোঁ। প্ৰথমতে মই পিঠাগুড়ি ল'লোঁ আৰু পিঠাগুড়িখিনিৰে দুটা লাডু বনালোঁ। এটাত মই বিট ৰসৰ সৈতে দি গোলপীয়া ৰঙৰ কৰিলোঁ আৰু এটা বগাকৈ থ'লোঁ। এতিয়া মই লাডু দুটাৰ পৰা সৰু সৰু আঙুলি সদৃশ শ্বেপ দি দেখিছে ভিডিঅ'টোত কেনেদৰে মই শ্বেপ দিলোঁ। এই পিঠাবিধক মহুৰা পিঠা বুলি কোৱা হয়। তাৰ পাছতে মই গাখীৰ ল'লোঁ। গাখীৰখিনি অলপ গৰম হ'বলৈ দিলোঁ। তেনেকুৱাতে চেনি দিলোঁ 2 চামুচ, 1 চামুচ আৰু আধা। তাৰপাছত মই ইলাচি দিলোঁ। ইলাচি দিয়াৰ পাছত গাখীৰখিনি গৰম হ'বলৈ দিলোঁ। অলপ গৰম হওঁতে মই আঙুলি পিঠাখিনি তাত দি দিলোঁ। এটা এটাকৈ মই লাহে লাহে লৰাই গোটেইখিনি পিঠা তাত দি অলপ সময় লৰাই দিলোঁ। লৰোৱাৰ পাছত ঢাকোনেৰে ঢাকি মই পিঠাখিনি 5 মিনিটৰ বাবে সিজিবলৈ দিলোঁ। তাৰ পাছত মাজে মাজে মই লৰাই আছোঁ। ইটোৰ সিটোৰ গাত নলগাকৈ লৰাই গ'লোঁ। লৰাই হোৱাৰ পাছত এটা পিঠা আনি মই চালোঁ। 5 মিনিটমান হোৱাৰ পাছত মই এটা পিঠা আনি ভাঙি চালোঁ। সেইটো ভিডিঅ' কৰিবলৈ নহ'ল। ভাঙি চাই দেখিলোঁ যে মোৰ পিঠা সিজিছে। এতিয়া লাহেকৈ গেছটো অফ কৰি নমাই দিলোঁ আৰু আঙুলি পিঠা খাবলৈ ৰেডি হ'ল। খাবলৈ বহুত টেষ্টি হৈছিল। এইখিনি দেখিছেই, দুটা কালাৰত হৈছে, হোৱাইট এণ্ড পিংক। মাহঁতকো খাবলৈ দিলোঁ। মাহঁতেও খাই ভাল পাইছে। আপোনাৰ কেনেকুৱা লাগিছে জনাব। থেংক ইউ।